কি বস্তু হয় একো ধৰিব পৰা নাই, কিন্তু মানুহখনৰ ওপৰতো বোলে ভূত ভূতনীজনীয়ে জেগাডোখৰত মানে কি এইফালে নমস্কাৰ, ৰ'দৈ ব্লগ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিৰ সময় হ'ল 9টা বাজিলে প্ৰায়। মই স্ক্ৰীনশ্বটটো আপোনালোকক দি দিম। আমি এতিয়া মানে এডোখৰ জেগালৈ আহিছোঁ। জেগাডোখৰত আমি ইয়াত মানুহৰ পাব্লিকৰ কোৱা মতে এই জেগাডোখৰ মই আপোনালোকক দেখাই দিছোঁ আগতে। এই জেগাডোখৰ চাব পাৰে। আমি স্কুটি এখন লৈ আহিছোঁ। এই জেগা মই দেখাইছোঁ জেগাডোখৰ খুব হুইন। মানে এইডোখৰত আজি অলপ দিনৰ আগত কিছুমান গাড়ী এক্সিডেণ্ট হৈ আছিলে। এই জেগাডোখৰ চাওক। জেগাডোখৰ মানে কিবা জীপাল আপোনাৰ জয়াল টাইপৰ ৰাস্তাটো খুব হুইন। আৰু এই জেগাডোখৰত আজি অলপ দিনৰ আগত কিবা মানুহ এগৰাকী এক্সিডেণ্ট হৈছিলে। তো এই জেগাডোখৰত মানুহ এগৰাকী এক্সিডেণ্ট হৈছিলে। মই দেখাইছোঁ আপোনালোকক জেগাডোখৰ। এই জেগাডোখৰত মানুহ এগৰাকী এক্সিডেণ্ট হৈছিলে আৰু ইয়াতে হেনো সেই মানুহগৰাকীৰ আত্মাটো বোলে ক'ৰবাত ঘূৰি ফুৰে। তো আজি মই একচুৱেলি এইফালে অহা নাছিলোঁ আৰু ভিডিঅ' বনোৱা তেনেকুৱা কোনো উদ্দেশ্যও নাছিলে। এই জেগাডোখৰলৈ আহিছোঁ যেতিয়া জেগাডোখৰত এনেই বোলো এটা সৰু সুৰা ভিডিঅ' এটা বনাই চাওঁচোন, কিজানি কেনেবাকৈ আত্মাটো আমিও লগ পাওঁ। সেই বুলিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব আৰু লাইক এটা কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া এই জেগাডোখৰত এই জেগাডোখৰ খুব হুইন একচুৱেলি। আৰু মানুহজনীকে এগৰাকী মানে কি হ'ল, এখন গাড়ীয়ে খুন্দিয়াই পেলাই চকা তেনেকেবাৰে পকাই দিছিলে। আৰু সেই মানুহজনীয়ে বুলি এইডোখৰ ওচৰে পাঁজৰে এৰিয়াটোত বোলে কান্দি থাকে। এতিয়া এই জেগাডোখৰত আমি ক'ৰবাত চাবলৈ চেষ্টা কৰিছোঁ যে কেমেৰাত আপোনাৰ কিবা কেনেবাকৈ ওলাই নি। তো এই জেগাডোখৰত ক'ত আছে কি আছে মই এতিয়ালৈকেতো একো দেখা নাই বাৰু। ইয়াত ভূত প্ৰেত কি আছে ক'ত কি আছে। স্কুটিখন আছে মোৰ ইয়াত, স্কুটিখন লৈ আহিছোঁ আৰু লগতে অকণমানি পোৱালি এটা আছে মোৰ লগত। তো এইডোখৰত ওলাই, কিন্তু মানুহজনী আত্মাটো বোলে এইফালে গছে চছে আমি চাইছোঁ, গছে চছে। আৰু এনেকৈ বোলে ৰাতি এতিয়া 9টাই বাজিলে প্ৰায় আপোনাৰ। সেইকাৰণে আমি ভিডিঅ'টো কৰি আছোঁ মই। আৰু এই জেগাডোখৰত যিহেতু মানে বৰ হুইন আৰু কিনাৰৰ ফালে এখন বাগান আছে। বাগানখনৰ এইটো চাইডে এখন বাগান এখন আছে আৰু এইটো ফালেও এখন বাগান এখন আছে। এইখনো বাগান হয় আৰু এইটো চাইডেও এখন বাগান আছে, এইফালেও এখন বাগান আছে। ওলাইছে নাই? আৰু এইফালে এটা ৰাস্তা। আমি এইফালৰ পৰা আহিছিলোঁ। আমি এতিয়া আপোনালোকৰ এইটো ফালে গুচি যাম। নুঠিবি। ইয়াত মানুহ চানুহ কোনোহে নাছিলে। এইটো কি বস্তু হয় একো ধৰিব পৰা নাই, কিন্তু মানুহে হয়নে বেলেগ কিবা হয়নে কিবা আত্মা হয় একো গম নাপাওঁ। কিন্তু তাক জুম এটা কৰি চাওঁচোন ৰ'ব কোন হয়। এইটো কিবা এটা হয়। যাবলৈ অকণমান ভয় লাগিছে এতিয়া। প্ৰায় ৰাতি এতিয়া সময় হৈ গ'ল 9টা বাজিলে। এইটো কিবা এটা হয় আপোনাৰ, কিবা এটা গৈ আছে। কিন্তু আমি ইয়াত সেই ৰৈ থকালৈকে মানুহ নে কি হয় এইটো তেতিয়ালৈকে ই যোৱা নাই। কিন্তু এতিয়া হঠাৎ সি ক'ৰ পৰা গ'ল, মোৰ সম্ভৱতঃ সি মানুহে হ'ব ন পোৱালি। তো ই ক'ৰ পৰা ওলালে, তাত কেনেকৈ গ'ল সেইটো গম নাপাওঁ। কিন্তু মানুহৰ নিচিনাতো তাৰ মানে অৱয়ৱটো সেই লাগিছে। কিন্তু মই অকণমান ঝুম কৰিবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে এই ৰাস্তাটো খুব হুইন হয়। আৰু ইয়াত ভূত প্ৰেত কি ওলাই বুলি শুনিছোঁ। ইয়াত কান্দি থাকে হেনো ল'ৰা ছোৱালী। যোনগৰাকী মানুহ ইয়াত ঢুকাইছিলে, তই এক্সেলটান দিবি দেই। যোনগৰাকী এতিয়া ভালকৈ ওলাইছে না চাচোন। মানুহগৰাকী সেই কান্দি থাকে। আৰু মানুহগৰাকী মানুহৰ মতে ইয়াত বোলে মানুহগৰাকী ওলাই থাকে। ওলাই পেলাই আপোনাৰ কান্দি থাকে আৰু ল'ৰা ছোৱালীকেইটাক বোলে মাতে আহা বুলি। আমি হয়তো ভূতটো লগ পাওঁ নাপাওঁ আমি নাজানো, কিন্তু এনেই আহিলোঁ আৰু জেগাডোখৰত আপোনালোককো বোলো দেখাওঁ আৰু জেগাডোখৰত ভূত ওলাই বুলি। আৰু এই জেগাডোখৰতে আমি বিচাৰি দিলোঁ এতিয়া সদ্যহতে। এতিয়া সময়টো কিমান হ'ল গম নাপাওঁ। মই এফালৰ পৰা আহি আছিলোঁ। আমি জেগাডোখৰত বৰ বেছি দেৰি নৰওঁ। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে সকলোৱে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যোৱাৰ আগতে ছাবস্ক্ৰাইব কৰি থৈ যাব। হ'ল আমি প্ৰায় আধা ঘণ্টামানে ৰখিলোঁ। এতিয়ালৈকে ভূতৰ একো আওভাও নেদেখিলোঁ। এইফালে এখন বাগান আছে, এখন গছ আছে। এইফালেও মোৰ পাছফালেও এখন বাগান আছে আৰু এইফালে দীঘলীয়া ৰাস্তাটো আছে। তো ইয়াতে বোলে মানুহজনী কেতিয়াবা মানে বহুত মানুহে কোৱা শুনিছোঁ যে ইয়াত মানে সেই কান্দোনৰ শব্দ শুনে। আমিতো প্ৰায় আধা ঘণ্টামান আছোঁ। আমি এতিয়ালৈকে শুনা নাই। হয়তো অলপ দেৰিকৈ ওলাব পাৰে ভূতটো। আমি এতিয়াতো 9টা, 9:30, এতিয়া 10টা বাজিব হ'ল প্ৰায়। এতিয়া হয়তো ভূতটো অকণমান সেই দেৰিকৈ ওলাব চাগে। সেইকাৰণে আমি এতিয়া লগ পোৱা নাই। আমি যোৱা ঘৰত ওলাব পাৰে, আমালৈ ভয়ো কৰিব পাৰে। সেইকাৰণে ভূতটো এতিয়ালৈকে ওলোৱা নাই। বা ভূতটো বা ভূতজনী যিয়ে হওক, আপোনালোকে কেতিয়াবা আহিব পাৰে ইয়াত এক্সপিৰিয়েঞ্চ কৰিবলৈ। জেগাডোখৰ বৰ ভুটীয়া, মানে জেগাডোখৰ বম ভুটীয়া। আৰু স্কুটিখনৰ মই দিনতে আহিছিলোঁ।
এতিয়া আন্ধাৰ হৈ গ'ল, 9টা 10টা বাজিব হৈ গ'ল। প্ৰায় আধা ঘণ্টা 45 মিনিট সময় আমি ইয়াতে কটালোঁ ভিডিঅ' শ্বুট কৰি। তো এতিয়ালৈকে একো দেখা নাই। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছা, ভাল লাগিছে, যদি ভূত দেখিলে হয়তো মোৰ পাছফালে কাৰোবাক দেখিব পাৰে ভূত, কিন্তু মইতো দেখা নাই। হয়তো কেমেৰাত ওলাব পাৰে, হয়তো কেমেৰাত আপোনালোকেহে দেখিব, মইতো ঘৰত গৈ পেলাইহে চালেহে দেখিম। কিন্তু আপোনালোকে মোতকৈ আগেই দেখি যাব যে ভূতটো মোৰ পাছফালে ওলাই আছে নি। যদি ওলাই আছে আৰু ভূতটোৰ কাৰণে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিলোঁ। জয় আই অসম, বুম, বন্ধ কৰ। এইডোখৰ জেগাটো এইফালে আপোনালোকৰ আছে ডিপাৰ্টে এইটো ৰাস্তাটো, এইফালে এইখন এখন বাগান আছে, এইটো পাৰে এখন বাগান আছে আৰু এইটো পাৰে এখন বাগান আছে। ভূতটো এই যোনটো ৰাস্তাটো আছে ন, এই ৰাস্তাটোৰ মাজতে ক'ৰবাত ভূতটো ওলায়। ভূত বা ভূতজনী, এতিয়া মহিলা ভূত বুলিও নিছোঁ, মহিলা ভূত নে পুৰুষ ভূত আমিতো গম নাপাওঁ। বাকী ইমানখিনিয়ে আৰু এইখিনি আপোনালোকে চাব পাৰে। ইয়াত এইবোৰ ৰাস্তাৰ মাজে মাজে এইবোৰ ইয়াত তো এইফালে এইবোৰ ডাঙৰ ডাঙৰ গছ আছে, এইফালে আমি ফটো লোৱা জেগা যাব পাই গ'লোঁ। বাকী ভিডিঅ'টো ইমানখিনিয়ে, আপোনালোকে চাই থাকক। ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা দবাই থৈ যাব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। গৈ থাকোঁ, এইবোৰ দেখিছে নাই ডাঙৰ, মানে কেতিয়াবা এডোখৰত বোলে দলংখনৰ ওপৰতো বোলে ভূত ভূতনীজনীয়ে, এইখন দলংখন, ইয়াৰ ওপৰত বোলে কেতিয়াবা ৰৈ কান্দি থাকে হেনো। এইফালে এইখন দলং, এই ইয়াত এখন পুৰণা